Hello everyone, তোমালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত ত্ৰিকোণমিতি আৰু এটা ভিডিঅ' লৈ আহিছো। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টো ভাল পাবা। যদি ভাল পোৱা কাইণ্ডলি লাইক কৰি দিবা, কমেন্ট কৰিবা কেনেকুৱা পালা আৰু শ্বেয়াৰ কৰি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। সো আহা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো আজি কোৱেশ্চনটো লৈছো, প্ৰুভ ডেট sin a plus cosec a whole square plus cos a plus sec a whole square equal 7 plus tan square a plus cot square a। এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে, ঠিক আছে এক্সামত। সো আহা আমি অলপটো ডিসকাস কৰোঁ। সো প্ৰথমতে আমি লেফট হ্যান্ড সাইডটো লৈ লওঁ। কি আছে sin a plus cosec a whole square plus cos a plus sec a whole square হয়নে? ডিসটেন্স এই ফৰ্মুলাটো আমি কেনেকৈ কৰিম? ইয়াত চাবা হোল স্কয়াৰ ফৰ্মুলাটা আছে হয়নে? সো আমি কি কৰিম a plus b হোল স্কয়াৰ ফৰ্মুলা আমি ভাঙি দিম। সো কি হ'ব প্ৰথমটো sin square a plus cosec square a plus 2 into sin a into cosec a হয়নে? ফার্স্ট পার্টটো আমাৰ হৈ গৈছে। সেকেন্ড পার্টটো তেনেকৈ a plus b হোল স্কয়াৰ ফৰ্মুলা আছে, ইয়াকো আমি ভাঙি দিও। কি হ'ব cos square a plus sec square a plus 2 into cos a into sec a, ঠিক আছে। সো এতিয়া চাবা এইখিনি এই sin square a plus ইফালে সোয়া cos square a আছে হয়নে? এটা আমি একেলগে কৈ দিও, মানে একেবাৰে পাতি লওঁ, ঠিক আছে। sin square a plus cos square a নকৰিলে তোমালোকে ডাইৰেক্টলি ইকুৱেলছ টু 1 বুলি পাতি দিব পাৰা, ঠিক আছে। সো আমি জানো যে ইয়াৰ ইকুৱেলছ টু কি হয় 1, সেইকাৰণে এটা আমি একেলগে পাতি লৈছো। সো এটা আমি কি কৰিম, এই cosec square a টো আমি cot square a লৈ আমি ব্ৰেক কৰি দিব পাৰো। কেনেকৈ পাৰিম? এটো আমাৰ কি আছিল 1 plus cot square a equals to কি আছিল cosec square a আছিল হয়নে? সো ফৰ্মুলাখিনি তোমালোকে মনত ৰাখিব লাগিব হয়নে? সো প্লাস এটা চাবা 2 into কি আছে sin a into cosec a, আৰু sin a into cosec a ফার্স্ট ফৰ্মুলা তোমালোকক মই দিছিলো, হেতু কিমান আছিল equals to 1 আছিল হয়নে? প্লাস এটো গল আমি sec square a টো আমি ভাঙি দিম, কি হ'ব 1 plus tan square a হয়নে? আৰু লাষ্টত থাকিল আমাৰ 2 into sec a into cos a বা cos a into sec a। সো cos a into sec a সেকেন্ড যেটো ফৰ্মুলা তোমালোকক দিছো that is equals to 1, সো 2 into 1 বুলি আমি লিখি দিব পাৰো, ঠিক আছে। প্ৰথমটো 1 plus এটো 1 plus এটো আছে cot square a plus এটো 2 plus এটো হৈ যাব 1 plus tan square a plus 2 হয়নে? সো এটা নিউমেৰিকেল যিমান কি আছে এড কৰি দিয়া 1 plus 1 plus 2 plus 1 plus 2 কিমান হ'ব? এটো 7 plus cot square a plus tan square a that is equals to এটো নহয় জানো আমাৰ RHS, ঠিক আছে। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি কিবা ডাউট আছে তোমালোকে কমেন্ট সেকশনত দিবলৈ নাপাহৰিবা। আৰু কি কৰিবা তোমালোকে ভিডিঅটো পজ কৰি লোৱা, পজ কৰি ধুনীয়াকৈ এফালৰ পৰা চাই যাবা, তেতিয়া ধুনীয়াকৈ বুজি পাই যাবা। সো আহা আমি পিছৰ প্ৰব্লেমটোলৈ যাওঁ। সো নেক্সট কুৱেশ্যনটো চাবা তোমালোকে, কুৱেশ্যন নম্বৰ 7 মই লৈছো, প্ৰুভ ডেট ৰুট অভাৰ sec থিটা minus 1 divided by sec theta plus 1 equals to cosec theta minus cot theta, ঠিক আছে। সো আমি লেফট হ্যান্ড সাইডটো আমি লৈ লওঁ। লেফট হ্যান্ড সাইড যদি আমি লৈ লওঁ কি আছে ৰুট অভাৰ sec theta minus 1 divided by sec theta plus 1, ঠিক আছে। এনেকৈ যদি থাকে তোমালোকক মই কৈছিলো যদি আমি sin আৰু cos বাহিৰে বেলেগ কিবা থাকে আমি কি কৰিম, এইখিনি sin বা cos লৈ যাবলৈ ট্ৰাই কৰিম, ঠিক আছে। সো sec theta টো আমি কি লিখিব পাৰো 1 by cos theta লিখিব পাৰো minus 1, ঠিক আছে। এটো 1 by cos theta plus 1, ঠিক আছে। সো আমি যদি এলসিএম লৈ লওঁ ওপৰত থাকিব 1 minus cos theta divided by cos theta হয়নে? divided by এটো 1 plus cos theta হৈ যাব এলসিএম ললে, এটো divided by cos theta, ৰুটটো একদম কমপ্লিট থাকিব, ঠিক আছে। এতিয়া চাবা তোমালোকে এই cos theta এটো cos theta আমাৰ কেনসেল যাব, that is equals to কি হ'ব আমাৰ ওপৰটো কি থাকিব 1 minus cos theta, তলত থাকিব 1 plus cos theta হয়নে? that is equals to root over তলত কি আছে চাবা এটো 1 plus cos theta আছে। সো আমি কি কৰিম 1 plus cos theta লগত 1 minus cos theta ওপৰতলে আমি মাল্টিপ্লাই কৰি লম, ঠিক আছে। সো তেতিয়া আমি প্ৰবলেমটো উলিয়াব পাৰিম। ওপৰত কি হ'ব 1 minus cos theta whole square হ'ব, ঠিক আছে। সো এতিয়া চাবা ওপৰত কি থাকিব 1 minus cos theta whole square এই থাকক দিয়া, আর তলত কি আছে a plus b into a minus b ফর্মত আছে। সো কি হ'ব a square minus b square, সো 1 square minus cos square theta, ঠিক আছে। সো 1 square হলে কি হ'ব 1 ই হ'ব minus cos square theta, আৰু ওপৰত থাকিব 1 minus cos theta whole square, ঠিক আছে। আৰু কি কৰিম আমি ওপৰটো যেনেকৈ আছে তেনেকৈ থৈ দিম 1 minus cos theta whole square, তলত কি আছে 1 minus cos square theta আছে। সো এটো হৈ যাব sin square theta।
এটা কি আমি এই স্কোয়াৰ দুটাতে আছে হয় না আৰু ৰুটটো আছে ৰুট আৰু স্কোয়াৰটো উঠাই দিওঁ তো ওপৰত থাকিব 1 মাইনাস cos থিটা ডিভাইডেড বাই sin থিটা ঠিক আছে স্কোয়াৰ ৰুটটো আমাৰ কেনসেল হৈ যাব সো এটা আমি যদি ডিভাইড এক্সট্ৰা কৰি দিও কি হ'ব 1 বাই sin থিটা মাইনাস cos থিটা বাই sin থিটা ঠিক আছে সো এটো হৈ যাব আমাৰ cosec থিটা মাইনাস এটো হৈ যাব cot থিটা that is equals to RHS ঠিক আছে সো আশা কৰো তোমালোকে প্ৰবলেমটো বুজি পাইছা তো ডিয়াৰ ষ্টুডেণ্টছ প্ৰবলেমখিনি মই একদম ষ্টেপ বাই ষ্টেপ কৰিবলৈ ট্ৰাই কৰিছোঁ শ্বৰ্টকাট কৰিবলৈ মই ট্ৰাই কৰা নাই শ্বৰ্টকাট কৰিব পাৰা বহুতখিনি ষ্টেপত কিন্তু মই শ্বৰ্টকাট কৰি দিয়া নাই কাৰণ তোমালোকে কিছুমান বুজি নাপাব পাৰা হয়নে সো মই ষ্টেপ বাই ষ্টেপ প্ৰবলেমখিনি কৰিছোঁ যাতে তোমালোকৰ হেল্প হয় সো আহা আজি লাষ্ট কুৱেশ্যনটো তোমালোকৰ লগত ডিছকাছ কৰি লওঁ সো এইটো কুৱেশ্যন চাবা কি দি আছে প্ৰুভ ডেট 1 by 1 plus sin theta plus 1 by 1 minus sin theta equals to 2 sec theta ঠিক আছে সো ইয়াক আমি কেনেকৈ কৰো চাই লওঁ ঠিক আছে সো ইয়াক কি কৰো আমি একো লেফট হ্যান্ড সাইডৰ পৰা আমি কৰি চাওঁ কাৰণ আমি ৰাইট হ্যান্ড সাইডৰ পৰা আমি এটোলৈ আনিবলৈ আমাৰ কাৰণে প্ৰবলেম হ'ব সো লেফট হ্যান্ড সাইডৰ পৰা আমি ৰাইট হ্যান্ড সাইড কৰিলে আমাৰ কাৰণে সুবিধা হ'ব ঠিক আছে সো লেফট হ্যান্ড সাইডটো কি আছে 1 by 1 plus sin theta plus 1 by 1 minus sin theta হয়নে সো আমি কি কৰো এটোক আমি এলসিএম লৈ লওঁ তো এলসিএম কি হৈ যাব 1 plus sin theta into 1 minus sin theta হয়নে তো এটা তুমি যদি হেই কই দিও এলসিএম লৈ লিখিব 1 into 1 minus sin theta মানে 1 minus sin theta দিব প্লাস এটো যদি এক ডিভাইড কৰি কি দিব এটো 1 plus sin theta হয়নে তো এটা কি হয় sin theta plus sin theta minus sin theta ক্যান্সেল যাব সো উপর থাকিব 2 তলত থাকিব a plus b into a minus b মানে 1 plus sin theta into 1 minus sin theta সো এটো কি হৈ যাব আমাৰ 1 minus sin square theta a square minus b square আৰু 1 square to 1 এ হয় এখানে 1 minus sin square theta আৰু আমি জানো যে 1 minus sin square theta তো আমি কি লিখিব পাৰো cos square theta আৰু 2 to থাকক এটো যদি আমি এনেকৈ লিখি দিও এটো নিলিখিলেও স্টেপটো হৈ যাব 2 into 1 by cos square theta লিখিছো মই so 1 by cos square theta তো আমি কি লিখাম sec square theta হয়নে so that is equals to 2 into sec square theta that is equals to right hand side so dear students আশা কৰো তোমালোকে ভিডিওটো ভাল পালা যদি ভাল পালা তোমালোকে কাইন্ডলি লাইক কৰি দিবা আৰু কমেন্ট সেকশনত জনাই দিবা কেনেকুৱা পালা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আৰু তোমালোকৰ যদি লগৰ কোনোবা বন্ধু বান্ধৱ আছে তেনেহলে এই ভিডিওটো তোমালোকক শ্বেয়াৰ কৰি দিবা so thank you have a nice day